আজি সভাৰ সভাপতি আবেদুজ্জামান জুৱেল সাহেব কবি ভাষাৰে আপোনালোকক মই ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিম সেই কথাটোৱে মই এতিয়ালৈকে ভাবি উলিয়াব পাৰোঁ আজিৰ পৰা ৩-৪টা মাহৰ আগতো আছে সকলো কংগ্ৰেছ কৰ্মীয়ে দিনে ৰাতিয়ে কাম কৰিছে মাজতে ৰোজা ভীষণ গৰম এসপ্তাহ গ'ল দুসপ্তাহ গ'ল শুভে কদৰ গ'ল ঈদ গ'ল আমাৰ প্ৰচাৰ আৰু বেছি বাঢ়ি গ'ল ঈদৰ পিছত অলপ যেতিয়া আমি খাই বৈ অলপ তন্দুৰুস্ত হ'লো আৰু প্ৰচাৰ তীব্ৰতৰ হৈ গ'ল এইভাবে ভাবিছিল যে আমি দীঘলীয়াকৈ প্ৰচাৰ কৰিছোঁ ভাগৰি যাম তেওঁলোকে ভাবিছিল প্ৰাৰ্থীজন অলপ শকত আপত কিমান দৌৰিব আধাতে ভাগৰি যাব কিন্তু মোৰ এই কংগ্ৰেছ কৰ্মীসকলৰ মৰমে মোক আজিলৈকে দৌৰি আছো মই কিন্তু ভাগৰ লগা মাজতে মোৰ খুব কঁকাল বিষাইছিল মই ভাবিলো যে ইলেকশ্যনৰ 3 দিন আগত মই মিটিং কৰিব পাৰিম নহয় তাৰ পিছত মই বৰ বীৰসিং জুৰুৱালৈ গ'লো আপোনালোকৰ নিচিনা মানুহ পালো মোৰ হাতত ধৰি টানি পাই নাৱৰ পৰা নমাই লৈ গুচি গ'ল অলপ পিছত দেখিছো কঁকালৰ বিষ ক'ত পালাম মই ক'ব নোৱাৰো এইটোৱে হ'ল মানুহৰ মৰম মোৰ এই কঁকালৰ বিষ আপোনালোকৰ মৰমেৰে মোক নাইকিয়া কৰি দিলে কোনো ডাক্তৰৰ প্ৰয়োজন নহ'ল এওঁলোকে উশাহ ল'বলৈ নোৱাৰে অলপো সুযোগ নাপালে যে কংগ্ৰেছে কৰবাত জিৰণি ল'ব আৰু আমি তাৰ মাজত সোমাই যাম তাৰ মাজত ৰাইজৰ কিমান সঁহাৰি লানি নিচিনা ৰাইজৰ মৰম সকলো শ্ৰেণীৰ ৰাইজৰ মৰম খেতিয়ক কওক ৰাজমিস্ত্ৰী কওক বিভিন্নজন আপোনাৰ কৰ্মী কওক সৰু সৰু দোকানী কওক সকলোৱে আপোনাৰ দিনে ৰাতিয়ে কষ্ট কৰিব সকলো জাতি জনগোষ্ঠী কুস্বাস্থ্যী লোকসকলে বেচপা বুলি এটা পৰব পাতে বিহুৰ দৰে তাত সাধাৰণতে ৰাজনৈতিক ব্যক্তিক নামাতে তেতিয়ালৈকে মোক মাতি দিছে মই যাওঁতে জিলা আমাৰ ৰাজ্যিক সভাপতি হৈছিল সেইদিনে ভাবিলো যে সকলো জাতি জনগোষ্ঠী আমাক গ্ৰহণ কৰিছে আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে কেৱল ধুবুৰী নহয় কেৱল অসমৰ 14টা সমষ্টি নহয় কেৱল উত্তৰ পূৰ্বাঞ্চলৰ 25টা সমষ্টি নহয় সমগ্ৰ ভাৰতবৰ্ষত যিমান প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীতকৈ ধুবুৰীবাসী ৰাইজে কংগ্ৰেছ পাৰ্টি এই নিৰ্বাচনে অসমত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব এই নিৰ্বাচনৰ ফলশ্ৰুতিত ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে যিদৰে ৰায় দিয়ে ৰাজনৈতিক ব্যক্তিসকলে যিসকলে ফাঁকি ফুটা দিয়ে ভয় খাই হচকিত হৈ যায় কাৰণ এই ৰায় হৈছে ৰাইজক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে ৰাইজৰ সাৱধান বাণী সচেতন কৰে ইউডিএফে ৰাইজক ফাঁকি দিছে ইউডিএফে ৰাইজৰ স্বাৰ্থ লাগা লাগিছে ইউডিএফে ধুবুৰীবাসী ৰাইজৰে নহয়
মান মৰ্যাদা আঘাত দিছে আৰু ধুবুৰীবাসী ৰাইজে দেখাই দিলে যে দুখীয়া হ'ব পাৰে তেওঁলোকে স্বাভিমান আছে তেওঁলোকৰ সন্মান আছে ইজ্জত আছে আৰু ধুবুৰীবাসী ৰাইজে আমাৰ ৰাজনৈতিক ব্যক্তিসকলক এটা বাৰ্তা পঠিয়াইছে যে ইলেকশ্যনৰ সময়ত যিবিলাক কথা কোৱা সেইবিলাক কাৰ্যত পৰিণত কৰিবলৈ আন্তৰিকতাৰে চলাবলৈ চেষ্টা কৰা অন্যথা আজিৰ যি ইউপিএফৰ অৱস্থা পৰৱৰ্তী কালত সফল হ'ব গোটেই ভাৰতবৰ্ষৰ ভিতৰত আপোনালোকে সৰ্বাধিক ভোটৰ কংগ্ৰেছ পাৰ্টি হিচাপে ভোট নিৰ্বাচিত কৰিছে দ্বিতীয় পাৰ্টিটোৰ ইন্দোৰ বুলি এটা সমষ্টি বহুতে কয় ইলিগেল হৈ কৰি কাম শিকাইছে কংগ্ৰেছ পাৰ্টিটোৰ উত্তৰ কৰিলে 9টা 8 লাখ ভোট কৰিছে তেওঁ 10 লাখ 8,000 ভোটত বিজয়ী হৈছে কালি 9:30লৈকে তেওঁ ভাৰতবৰ্ষত 1 নম্বৰ বেছি ভোটত জিকাই পাই আছে কিন্তু 10 বজাৰ লগে লগে আপোনালোকৰ কংগ্ৰেছৰ প্ৰাৰ্থী ধুবুৰী লোকসভা সমষ্টিত 12,000কে বেছি ভোটত বিজয়ী কৰি ভাৰতবৰ্ষৰ সকলোতকৈ বেছি ভোটত জিকা প্ৰাৰ্থী হিচাপে এই ৰেকৰ্ড লখিমপুৰ লোচনৰ নহয় এই ৰেকৰ্ড ধুবুৰীবাসী ৰাইজৰ ৰেকৰ্ড এই ৰেকৰ্ড আপোনাৰ পৃথিৱীৰ জীৱনত আৰু কোনো কাটিব নোৱাৰে ধুবুৰীবাসী ৰাইজে দেখুৱাই দিলে যে দুখীয়া মানুহক প্ৰতাৰণা কৰিলে এনেধৰণৰ ব্যৱস্থা ৰাজনৈতিক ব্যক্তিসকলক কৰে এইটো আমি স্পষ্ট কৰি এইকাৰণে মই কালি 12টা বজাত চাৰ্টিফিকেট লৈ মই কৈছিলোঁ যে মোৰ প্ৰধান কাম হ'ব যে যিসকলে দিনে ৰাতিয়ে কষ্ট কৰি আজি এই ৰিজাল্ট দিছে ফলাফল দিছে সেইবোৰ কংগ্ৰেছ কৰ্মীসকলক প্ৰথমে মই এটা নমস্কাৰ জনাই সালাম জনাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰুজা গৰি মোৰ লগত বিভিন্ন ক্ষেত্ৰত গৈ আছে নজিবুল উমৰ নিজৰ কাৰণেও ইমান কষ্ট নকৰে এইবাৰ কংগ্ৰেছ পাৰ্টিক জিকাবৰ কাৰণে কিমান কষ্ট কৰিছে আফতাবুদ্দিন মোল্লা জলেশ্বৰ সমষ্টি কেইবাবাৰো তেওঁ জিকিছে এইবাৰ যিমান কষ্ট কৰিছে কেতিয়াও কষ্ট কৰা গুৰুগঞ্জ সমষ্টিৰ বিধায়ক শুভানন্দী চৰকাৰ আমাৰ ধুবুৰী জিলাৰ প্ৰচাৰ কমিটিৰ সভাপতি হিচাপে বিধায়ক হিচাপে এই বয়সতে যথেষ্ট কষ্ট কৰি সকলোৰে চকুত তেওঁলোকক তেওঁৰ প্ৰতি থৰ কৰাই দিছে জিলা কংগ্ৰেছৰ সভাপতি মহিলা কংগ্ৰেছৰ সভানেত্ৰী যুৱ কংগ্ৰেছৰ ভাতৃ NSYৰ ভাতৃ আমাৰ এই লোকসকল জিলা পৰিষদ পঞ্চায়ত আঞ্চলিক পঞ্চায়ত সেৱা দলৰ লোকসকল কোনজন কৰ্মীয়ে ভালকে কাম কৰা নাই গতিকে মোক যে গামোচা দিছে সেই গামোচা মোৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আজি সেই গামোচা পোৱাৰ অধিকাৰী আপোনালোকে সেই গামোচা পোৱাৰ অধিকাৰী সেইকাৰণে মই আৱেগিকভাৱে আজি কৈছিলোঁ যে মই দিল্লী যোৱাৰ আগত প্ৰথমে মোৰ কংগ্ৰেছ কৰ্মীসকলক মই মাতটো দিলাম সেইখিনি কষ্ট কৰা ধুবুৰী জিলা কংগ্ৰেছলৈ যোগেদি সমগ্ৰ 11টা সমষ্টিৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীক মই ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যেতিয়া ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ কাৰণে কৈছিল হয় মই প্ৰথমে অমান্তি হৈছোঁ জিতেন্দ্ৰ সিংহালে মোক কৈছিল যে আমি এটা সমীক্ষা কৰিছোঁ AICC এই সমীক্ষাত কৈছে যে আপুনি যদি উঠে আমি ইমান পাৰ্চেণ্ট আমি পাম আমি জিকিম মই কিন্তু তেতিয়া ভাবিয়া নাছিলোঁ তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়াই মোক ক'লে যে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি মূল্যবোধৰ প্ৰমূল্যবোধৰ ৰাজনীতি কৰিম সাংসদে
আমি এইবাৰ নিৰ্বাচন দিম আৰু তাৰ স্বাৰ্থত তুমি ইয়াত উঠিব লাগে ৰাহুল গান্ধী ডাঙৰীয়াই কোৱাৰ লগে লগে মই সেইদিনাই মঞ্চত কৈছো যে মোৰ উঠিব মন থকা নথকা মোৰ পৰিণত নহয় হাইকমাণ্ডৰ অৰ্ডাৰ মোৰ এটা ডিসিপ্লিন চলজাৰ হিচাপে সেইটো মই মানিব লাগিব মই আপোনাৰ অৰ্ডাৰ আখৰে আখৰে মানিব লাগিব পৰৱৰ্তী সময়ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী মাত্ৰ কেইটামান সমষ্টিতে গৈছে তাৰ ভিতৰত ইয়াত যেনেকৈ আহিলে ইয়াত যিমান সময় দিছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী সকলোতকৈ জীৱনৰ দীঘলীয়া ভাষণ ধুবুৰী লোকসভা সমষ্টিত এইবিলাক আমি দেখিছিলো যিদৰে অভূতপূৰ্বে সহায় দিছিল যিদৰে লোকে ঘোঁৰা গাড়ী লৈ নিজে চাইকেল চলাই ৰাইজ গৈছিলে সেইদিনা বুজি পাইছিলো যে এইবাৰ কংগ্ৰেছ দলৰ পাৰ্টি হিচাপে মোক ইয়াক ব্যাপক আকাৰে ৰাইজে সঁহাৰি দিব আৰু বদলিত আজমল ডাঙৰীয়া ৰেকৰ্ড সংখ্যক ভোটত হাৰিব এইসকলক মই ধন্যবাদ কৃতজ্ঞতা জনাইছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আমাৰ সকলোৰে নেতা কংগ্ৰেছৰ নেতা তৰুণ গগৈ ডাঙৰীয়াৰ দ্বাৰা আকৌ জিকি অহা যোৰহাট সমষ্টিৰ মোৰ ভাতৃ মোৰ বন্ধু কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই বিভিন্ন ধৰণে আমাক সহায় কৰিব